নমস্কাৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোৰ মৰমৰ ভাইটি ভণ্টিসকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ 15 নম্বৰ চেপ্টাৰ তুম কব যাওগি অতিথি মানে অতিথি তুমি কেতিয়া যাবা। এই যিটো লেচনটোৰ যিমান প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টো তোমালোকে পাবা। গতিকে তোমালোকক যদি স্কুলত হোমৱৰ্ক কৰিব দিছে এই লেচনটোৰ ওপৰত নতুবা তোমালোকে যদি প্ৰশ্নৰ উত্তৰখিনি বিচৰা তেনেহ'লে আজিৰ ভিডিঅ'টো কমপ্লিট শেষলৈকে চাবা। যদি কিবা বুজি নোপোৱাকৈ থাকা তেতিয়া কমেণ্ট ছেকশ্যনত আমাক কমেণ্ট কৰি সুধিবা, তোমালোকৰ কমেণ্টৰ আমি ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, অলৰাইট। এতিয়া অতিথি তুম কব যাওগি এই লেচনটোৰ 1 নম্বৰ প্ৰশ্নটোৱে হৈছে অ'কে। কুৱেশ্যন আনচাৰখিনি ষ্টাৰ্ট নকৰাৰ আগতে এটা কথা কৈ দিওঁ, এইটো মানে খুব এটা বৰিং লেচন হয়। চোৱা, যেতিয়া মানুহে এঘৰত আলহী থাকিবলৈ যায়, সেই আলহী মানে এটা সময়লৈকেহে ভাল লাগে। এটা সময়ৰ পিছত সেই আলহী মানে বৰিং লাগিব ষ্টাৰ্ট হয়, গম পাইছা, আমনি লাগে মানে এটা সময়ৰ পিছত আলহীবিলাক। ঠিক আছে, তোমালোকৰ ঘৰত যদি এজন মানুহ নতুবা আলহী এসপ্তাহ থাকিম বুলি আহে, যদি 2 সপ্তাহ 3 সপ্তাহ এমাহ ধৰি থাকে, তোমালোকৰতো ডিষ্টাৰ্ব হ'ব ন, তোমালোকৰ পাৰ্চনেল লাইফটো অলপ প্ৰব্লেম হ'ব। চ' সেইটো কথাকে বেচিকেলি তোমালোকে এই যিটো লেচন অতিথি তুমি কেতিয়া যাবা অতিথি তুম কব যাওগি এই লেচনটোত পঢ়িবলৈ পাবা। ঠিক আছে, আৰু কোনোবা যদি জ্যেষ্ঠৰে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মই ক'ব বিচাৰোঁ মোৰ হিন্দীৰ প্ৰনাউন্সিয়েশ্যনটো সিমান এটা গুড নহয়, সিমান এটা ভাল নহয়। তথাপি মই মূল যিটো ভাৱাৰ্থ সেই ভাৱাৰ্থটো দিবলৈ চেষ্টা কৰিম। যদি কিবা ভুল ভ্ৰান্তি দেখে শুধৰাই দিব। 1 নম্বৰ দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ পূৰ্ণ বাক্যমে দো। তাৰমানে তলত নিম্নলিখিত প্ৰশ্নবিলাকৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিয়া। ঠিক আছে, 1 নম্বৰত কি দিছে? 1 নম্বৰত দিছে যে কি लेखक अतिथि को दिखाकर कैलेंडर के तारीखों को क्यों बदल रहे थे। তাৰমানে লেখকে অতিথিক দেখুৱাই কিয় কেলেণ্ডাৰৰ তাৰিখবিলাক বদলাইছিল। ইয়াৰ উত্তৰত আমি কি বুলি লিখিম? ইয়াৰ উত্তৰত আমি লিখিম যে अपने आने का तारीख अतिथि को याद दिलाने के लिए लेखक अतिथि को दिखाकर कैलेंडर की तारीखों को बदल रहे थे। তাৰমানে নিজৰ অহা তাৰিখটোৰ কথা মনত পেলাই দি মানে এই লিখকজনে সেই আলহীজনক দেখুৱাই পিনে কেলেণ্ডাৰৰ তাৰিখবিলাক বদলাইছিল। তাৰমানে কেলে মানে লিখকজনৰ মানে এইটো আমনি লাগিছে যে এই অতিথিজন কেতিয়াকৈ যাব, এই অতিথিজন কেতিয়াকৈ যাব। ঠিক আছে, সেইকাৰণে মানে সেই আলহীজনক দেখুৱাই যে কেলেণ্ডাৰখন উলিয়াই পিনে কি কৰিছে এই তাৰিখবিলাক মানে দেখাইছে যে আপুনি মানে ডাইৰেক্টলি কোৱা নাই, কিন্তু দেখাইছে যে কোনদিনাখনি তেখেত আহিছিলে, মানে কেলেণ্ডাৰৰ সেই পাতবিলাক লুটিয়াই দেখাইছে। কিন্তু অতিথিজনৰ একো খবৰ খাতিয়ে নাই, থাকিবলৈ পাইছে, থাকিছে মানে আৰু। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটোত আছে लेखक तथा उनकी पत्नी ने मेहमान का स्वागत कैसे किया था। তাৰমানে লেখক তথা তেওঁৰ পত্নীয়ে অতিথিক স্বাগতম নতুবা অতিথিক স্বাগত নতুবা অতিথিক সম্ভাষণ কেনেকৈ জনাইছিল। উত্তৰত আমি কি লিখিম? উত্তৰত আমি লিখিম लेखक तथा उनकी पत्नी ने मेहमान का स्वागत गले मिलकर तथा हादर नमस्ते करके किया था। মানে লেখক আৰু লেখকৰ পত্নীয়ে সেই অতিথিক স্বাগত কি ধৰণে কৈছিল? গালে লাগকৰ, তাৰমানে এনেকৈ সাৱটি পিনে। ঠিক আছে, তোমালোকৰ ঘৰলৈ যদি বহুত দিনৰ মূৰত যদি তোমাৰ বেষ্ট ফ্ৰেণ্ড আহে তেনেহ'লে তুমি কি কৰিবা, মানে তোমালোকে তেতিয়া কি কৰিবা, এনেকৈ সাৱটি ধৰিবা আৰু ৰাইট, দেখাৰ লগে লগে সাৱটি ধৰিবা এটা আৱেগত। চ' তেনেকুৱা ধৰণে মানে কি কৰিছিলে এই অতিথিক এই লেখক আৰু লেখকৰ পত্নীয়ে স্বাগত কৰিছিল, নমস্কাৰ জনাই পিনে স্বাগত কৰিছিলে। ঠিক আছে, अतिथि के सम्मान में वो लोग रात के भोजन में 2 सब्जियां और रायते के अलावा मीठा भी बनाया था। তাৰমানে অতিথিসকল অহাৰ কাৰণে নতুবা অতিথিৰ সন্মানাৰ্থে তেওঁলোকে কি কৰিছিল, ৰাতিৰ আহাৰত 2খন তৰকাৰী আৰু ৰাইতৰ লগত এখন কি বনাইছিলে, মিঠাও বনাইছিল মানে। ঠিক আছে, মিঠা মানে এইটো এইটো বেলেগ এটা ডিছ চাগে, এইটো কিবা বেলেগ কিবা খোৱাৰ আইটেম হয়, আই ডোণ্ট ন'। তোমালোকৰ লেচনটোত যি ধৰণে আছে আমি সেই ধৰণে দেখাই দিছোঁ তোমালোকক। नेक्स्ट मन करा, नेक्स्ट की आसे मेहमान के स्वागत में दोपहर के भोजन को कौन सी गरिमा प्रदान की गई थी। তাৰমানে অতিথিক স্বাগতম জনাবলৈ দুপৰীয়াৰ ভোজনক কি গৰিমায়িত কৰা হৈছিল, মানে কি বুলি উল্লেখ কৰা, মানে গৰিমা প্ৰদান কৰা মানে কি, এটা সন্মান দিয়া, গৰিমা প্ৰদান কৰা মানে কি, গৰিমা মানে এটা সন্মান দিয়া, এটা সন্মান দিয়া মানে গৰিমা দিয়া মানে। ঠিক আছে, सो उत्तर की लिखिम मेहमान के स्वागत में दोपहर के भोजन को लांच की गरिमा प्रदान की गई थी। टाउনত যদি তোমালোকে আছা তেনেহ'লে তোমালোকে জানাই আৰু যে ব্ৰেকফাষ্ট লাঞ্চ এইবুলি কয়, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰে। ঠিক আছে, এণ্ড দুপৰীয়াৰ যিটো খানা মানে যিটো বিটুইন 2:30 আৰু
4:30 ভিতৰত যিটো খানা খায় মানে সেইটো লাঞ্চ বুলি কয় ৰাইট কিন্তু মানে যিহেতু আমাৰ গাঁও অঞ্চলত এনেকুৱা ধৰণৰ ভাষাই নাই লাঞ্চ মানে ভাত অকল ভাতেই আৰু ঠিক আছে গতিকে সেই দুপৰীয়াৰ যিটো ভাত দুপৰীয়াৰ যি ভোজন সেই ভোজনক সেই অতিথিসকল অহাৰ কাৰণে মানে সেই দুপৰীয়াৰ ভোজনক কি বুলি তেওঁলোকে গৰিমা দিছিল তেওঁলোকে সেই দুপৰীয়াৰ ভোজনক লাঞ্চ বুলি গৰিমা দিছিল ঠিক আছে লাঞ্চ যে দুপৰীয়া লাঞ্চ কৰিলে নে নাই তোমালোককো আই থিংক সোধে চাগে যদি তোমালোকে কোনোবাই টাউনৰ পৰা ভিডিঅ'টো চাই আছা राइट ओके नेक्स्ट क्वेश्चन तीसरे दिन सुबह अतिथि ने क्या कहा 3 নম্বৰ দিনাখনে ৰাতিপুৱা সেই অতিথিজনে কি কৈছিল কাক কৈছিল সেই লেখকজনক কি কৈছিল মানে উত্তৰ तीसरे दिन सुबह अतिथि ने कहा मैं धोबी को कपड़ा देना चाहता তাৰমানে 3 নম্বৰ দিনাখনে সেই অতিথিগৰাকীয়ে কৈছিল যে কি মই ধোবিক কাপোৰ ধুবলৈ দিব বিচাৰোঁ যোৱা মানে নামেই নলয় গম পাইছা সেই ঘৰলৈ যাব চাৰি মানে সেই অতিথিজনে মানে কাপোৰ দিবলৈহে বিচাৰিছে ধুবিক মানে ধুবৰ কাৰণে কাপোৰ দিবলৈহে বিচাৰিছে চ' হাউ ডিছকাষ্টিং বহুত ডিছকাষ্টিং লাগে ন এনেকুৱা হ'লে তোমালোকৰ ঘৰতে যদি আলহী থাকিবলৈ আহে যদি এদিন দুদিনৰ কাৰণে আহে আৰু এদিন দুদিনৰ কাৰণে আহি যদি এসপ্তাহ 10 দিন থাকে তোমাৰতো বৰ লাগিব ন তোমাৰতো আমনি লাগিব আলহী এটা সময়ত মানে আমনি লাগিবই চ' এই সম্পৰ্কে তোমালোকে আৰু পাবা লেচনটোতে পাবা নেক্সটটো কি আছে মন কৰা सत्कार की उष्मा समाप्त हो जाने पर क्या हुआ माने सत्काৰৰ उष्मता শেষ হোৱাৰ কি হৈছিল উত্তৰ सत्कार की उष्मा समाप्त हो जाने पर रसाई की अवस्था दिनार से हल्की खिचड़ी तक अर्धनमित हुआ তাৰ মানে সৎকাৰৰ উষ্মতা শেষ হৈ যোৱাৰ পিছত কি হৈছিল পাকঘৰৰ অৱস্থান দিনাৰ এই যে দিনাৰ পাকঘৰৰ যি দিনাৰ বুলি যে এটা আখ্যান দি লৈছিল এটা যে গৰিমা প্ৰদান কৰিছিল সেই গৰিমা নাইকিয়া হৈ পিনে কি হ'লগৈ পাতল খিচিৰিলৈ অৰ্থনমিত মানে পৰিৱৰ্তন হৈছিল অৰ্থনমিত মিন্স মানে পৰিৱৰ্তন হোৱা বুলিয়ে ধৰা ঠিক আছে মানে মিনিং একেটাই হয় তাৰ যিটো অৰ্থ হয় তাৰ যিটো মিনিংটো একেটাই হয় তাৰ মানে চোৱা ইয়াত মানে ইনডাইৰেক্টলি কি বুজাব বিচাৰিছে চোৱা সৎকাৰৰ যি উষ্মতা সেই উষ্মতা শেষ হোৱাৰ পিছত সেই পাকঘৰৰ অৱস্থান দিনাৰৰ পৰা যে পাতল খিচিৰিলৈ অৰ্থনমিত মানে পৰিৱৰ্তন হৈছে ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে ইয়াৰ দ্বাৰা লিখকে এইটো কথাই বুজাব বিচাৰিছে যে কি অতিথি তুমি সোনকালে যোৱা বৰিং লাগিছে আৰু আমাৰ চ' এইটো কথাকে বুজাব বিচাৰিছে একচুৱেলি মানে মেইন পইণ্টটো এইটোৱে হয় ঠিক আছে ধৰিব পাৰিছা नेक्स्ट क्वेश्चन निम्नलिखित प्रश्नों के उत्तर दो निम्नलिखित प्रश्नबिलाकर उत्तर दिया 1 नंबर मेहमान के आते ही लेखक पर क्या प्रतिक्रिया हुई तर माने मेहमान माने হৈছে অতিথি অহাত লেখকৰ কি প্ৰতিক্ৰিয়া হৈছিল উত্তৰত আমি লিখিম যে मेहमान के आते ही लेखक के हृदय किसी अज्ञात आशंका से धड़क उठा था তাৰ মানে অতিথি অহা দেখা পাই লেখকৰ হৃদয়খন অজ্ঞাত আশংকাত কঁপি উঠিছিল ঠিক আছে তাৰপিছত কি লিখিম अंदर ही अंदर कहीं उसका बटुआ काँप गया था আৰু अंदर ही अंदर মানে ভিতৰৰ কৰবাত তেওঁৰ যিটো বটুৱা তাৰ মানে তেওঁৰ যিটো পকেটৰ যিটো মনি বেগ সেই মনি বেগটো কপি গৈছিলে মানে ঠিক আছে কাৰণ কেলে আলহী আহিলে অবিয়াসলি খৰচ হ'ব মাংস আনিব লাগিব মাছ আনিব লাগিব ৰাইট মানে ভালকে খুৱাব লাগিব অতিথি আহিলে গতিকে আলহী আহিলেতো খৰচ হয় গতিকে সেই লেখকৰ মানে সেই মনি বেগটো কপি গৈছে মানে অতিথি অহা দেখি মানে লেখকৰ হয়তো তেখেতৰ ফাইনেন্সিয়েল কণ্ডিশ্যন তেখেতৰ যি অৰ্থনৈতিক অৱস্থা সেই অৰ্থনৈতিক অৱস্থা হয়তো ভাল নহ'ব পাৰে राइट नेक्स्ट क्वेश्चन मेहमान के स्वागत में रात्रि भोजन को किस प्रकार गरिमापूर्ण बनाया गया था তাৰ মানে অতিথিক স্বাগতম জনাবলৈ ৰাতিৰ আহাৰক কিদৰে গৰিমাপূৰ্ণকৈ বনোৱা হৈছিল উত্তৰত আমি কি লিখিম मेहमान के स्वागत में रात्रि भोजन को डिनर की गरिमा प्रदान करके 2 सब्जियां और रायत के अलावा मीठा भी बनाया था তাৰমানে কি অতিথিক স্বাগতম জনাবলৈ ৰাতিৰ আহাৰক দিনাৰৰ গৰিমা প্ৰদান কৰিছিল ঠিক আছে তাৰপিছত দুখন তৰকাৰীও বনাইছিল ঠিক আছে মানে আলহী অতিথি আহিলে অবিয়াসলি আগতে জেনেৰেলি আমি যিটো ৰকম ভাত খাওঁ আলহী অতিথি আহিলে অবিয়াসলি সবজি দুখন বেছি হৈ যায় ৰাইট সো এটোই কৈছে আৰু ইয়াত नेक्स्ट क्वेश्चन तो मन करा नेक्स्ट क्वेश्चन दिया गया है कि लेखक के लिए कौन सा आघात अप्रत्याशित था और क्यों अप्रत्याशित তাৰ মানে লেখকৰ বাবে কোনটো আঘাত অপ্ৰত্যাশিত আছিল আৰু কিয় অপ্ৰত্যাশিত था और क्यों
उत्तर में लिखिम तीसरे दिन जब अतिथि ने लेखक से कहा कि मैं धोबी को कपड़ा देना चाहता हूँ माने 3 নম্বৰ দিনাখনি যেতিয়া অতিথিগৰাকীয়ে লেখকক ক'লে যে কি মই ধোবিক কাপোৰ দিব বিচাৰোঁ ধোবিক ধুবলৈ কাপোৰ দিব বিচাৰোঁ तब ये आघात लेखक के लिए अप्रत्याशित था माने अप्रत्याशित आसिल क्योंकि कारण इससे लेखक को पता चल गया कि अतिथि और कुछ दिन तक ठहरने वाला है तार माने ये जेतिया नेकी लेखकगराकीक অতিথিগৰাকীয়ে ক'লে যে কি মই ধোবিক কাপোৰ দিব বিচাৰোঁ 3 নম্বৰ দিনাখনি যেতিয়া নেকি লেখকগৰাকীক ধোবিগৰাকীয়ে ক'লে যে মই ধোবিক লেখকগৰাকীক অতিথিগৰাকীয়ে ক'লে যে কি মই ধোবিক কাপোৰ দিব বিচাৰোঁ তেতিয়া লেখকে গম পালে যে কি নাই এই মানুহজন আৰু এতিয়া নাযায় এই মানুহজন আৰু দুদিনমান থাকিব और कुछ दिन वो ठहरने वाला है माने तेखेते आरो दुदिनमान থাকিব এই কথাটো গম পায় মানে লেখকে মানে আঘাত পাইছিলে মানে ঠিক আছে সো ধৰিব পাৰিছে তোমালোকে ন সো এই দুটা প্ৰশ্নও লিখিবা তোমালোকে ঠিক আছে अतिथि कब देवता होता है और कब राक्षस में परिवर्तन होता है नतुबा এনেকৈ হৈ পৰে যে কি अतिथि कब देवता होता है और कब राक्षस हो जाता है ता माने अतिथि केতিয়া देवता হয় আৰু কেতিয়া ৰাক্ষস হ'লে পৰিৱৰ্তন হয় মানে কেতিয়া দেৱতা হয় আৰু কেতিয়া ৰাক্ষস হয় এই প্ৰশ্নটো মানে খুব ইম্পৰ্টেন্ট হয় অহাৰ সম্ভাৱনা আছে সেইকাৰণে তোমালোকক দেখুৱা গৈছে ইয়াত উত্তৰত আমি কি লিখিম अतिथि जब बोझ ना बन के अपनी सीमा में रहता है तब अतिथि देवता होता है तार माने अतिथिये जेतिया नेकी अतिथिये जेतिया नेकी নিজৰ সীমাত থাকে অতিথিয়ে যেতিয়া নেকি বুজা নহয় পিনে নিজৰ সীমাৰ ভিতৰতে থাকে তেতিয়া কি হয় তেতিয়া অতিথিজন দেৱতা তুল্য হৈ থাকে ঠিক আছে लेकिन किंतु अतिथि जब बोझ बन के गृहस्थ को तकलीफ देता है तब वह राक्षस में परिवर्तन होता है यानी कि राक्षस बन जाता है ठीक আছে तार माने किंतु अतिथिगराकीয়ে যেতিয়া নেকি বুজা হয় গৃহস্থৰ কাৰণে বুজা হয় এটা গৃহস্থৰ কাৰণে সমস্যাৰ সৃষ্টি কৰে তেতিয়া নেকি অতিথিগৰাকী হে গৃহস্থৰ কাৰণে কি হয় ৰাক্ষস হৈ পৰে ঠিক আছে সো এইটো প্ৰশ্ন আহিব পাৰে তোমালোকৰ পৰীক্ষাত ভাল ধৰণে চাই থৈ দিবা नेक्स्ट क्वेश्चन लेखक ने अतिथि को विदा देने का संकेत किन किन उपायों से दिया तार माने लेखके अतिथिक विदाय लोৱাৰ সংকেত কি উপায়েৰে দিছিল ডাইৰেক্টলি তো ক'ব নোৱাৰে ন তোমালোকৰ ঘৰলৈ যদি আলহী এজন থাকিব আহে তুমিতো তেখেতক ডাইৰেক্টলি যোৱাগৈ বুলি তো ক'ব নোৱাৰা ন তোমালোকৰ ঘৰত লাগে হি এবছৰ নাথাকক লাগে ৰাইট তুমিতো ডাইৰেক্টলি এই অতিথি তোমাৰ সময় হৈ গ'ল তুমি যোৱাগৈ এনেকৈ তুমি ক'ব নোৱাৰা মানে তুমি মানে বুজি পাইছা পইণ্টটো ন ঠিক তেনেকুৱা ধৰণে মানে লেখকগৰাকীও মানে কিছুমান মানে বস্তু দেখাইছে মানে কিবা কিবা মানে সংকেত দিছে সেই সংকেত কিটা বিষয়ে আমি এনেকৈ লিখিলে হৈ যাব ক খ গ খ কে মানে 1 2 3 4 के एक नंबर लिखिबा अतिथि को दिखाकर तारीख बदलता यानी कि लेखकगৰাকীয়ে অতিথিক দেখুৱাই পিনে ক্যালেন্ডাৰ তাৰিখবিলাক সলনি কৰিছিল कपड़ा धोने के लिए धोबी को ना देकर के लंदी में देना तार माने कापोर धुबर কাৰণে धोबिक निदि पिने लंदित दिया तार पिছত अतिथि और लेखक के बीच में बातचीत प्राप्त बंद कर देना यानी कि अतिथि और लेखक के बीच की बातचीत प्राय बंद कर देना तार माने लेखके अतिथि और लेखकर মাজৰ যি কথা বতৰা হে কথা বতৰাসমূহ প্ৰায় বন্ধ কৰি দিয়া ঠিক আছে नेक्स्ट तो क्या लिखिबा नेक्स्ट तो लिखिबा লাগিব कि रसाई की उष्णता कम कर देना आदि ता माने पाकघৰৰ उष्णता কমাই দিয়া পাকঘৰৰ উষ্ণতা কমাই দিয়া মানে বুজি যায় আৰু প্ৰথম দিনাখনে গাহৰি মাংস আনি ভাত খোৱালে বয়লাৰ আনি ভাত খোৱালে কিন্তু লাহে লাহে মানে পনিয়া দাইলে ভাত খাবলৈ ধৰিলে মানে মৰম চেনেবিলাক এটা সময়লৈকে থাকে ন লাহে লাহে নাইকিয়া হৈ যায় সো হেতু কথাকে কোৱা গৈছে ইয়াত ঠিক আছে সো দেৰ ভাৰিছা মোৰ উদাহৰণবিলাক হয়তো তোমালোকৰ জমনি লাগিব পাৰে কিন্তু এনেকৈ যদি তোমালোকে বুজি পোৱা ন দেন তোমালোকে কাহানি পাহৰি নোযোৱা জানা নাই তোমালোকৰ ফৰএভাৰ মনত থাকি যাব মনত পেলাবা এটা সময় যে আমাক এনেকৈ পঢ়াইছিল ইউটিউবত দাদা এজনে অলৰাইট अतिथि के अपेक्षा से अधिक रुक जाने पर लेखक के मन में क्या क्या प्रतिक्रियाएं हुई उन्हें घटकर क्रम से लिखो ता माने अतिथि प्रयोजनतকৈ অধিক দিন ৰখি যোৱাত লেখকৰ মনত কি প্ৰতিক্ৰিয়া হৈছিল আৰু হেইবিলাক বাছি উলিয়াই ক্ৰম অনুসাৰে লিখা প্ৰশ্নটো আমাক হেতে সুধিছে হেতু তেতিয়া তোমালোকে উত্তৰটো কেনেকৈ লিখিবা ইয়াত যি ধৰণে আছে এই ধৰণে লিখিবা যে অতিথিজন থকাৰ কাৰণে লেখকৰ মনত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল লেখকৰ মনত তেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল যে কি
लेखक का लगा कि अतिथि सदैव देवता नहीं होता, यानी कि লেখকে ভাবিলে আৰু লেখকে এইটো কথা গম পাই গ'ল যে কি অতিথি সদায় সকলোৰে কাৰণে দেৱতা নহয়, ঠিক আছে। অতিথি আমাৰ ভগৱান বুলি কয় আমাৰ অসমীয়া সমাজত, আমাৰ অসমীয়া সমাজৰ হস্পিটেলিটিটো বহুত ভাল হয়, ঠিক আছে। সেইটোৱে কৈছে যে কি অতিথি সকলোৰ সময়তে মানে সকলোৰ কাৰণে ভগৱান স্বৰূপ নহয়। वह मानव और वो मानव और आधा अंश में राक्षस भी हो सकते हैं। এইটো DDP কত এখন ভুল হৈ আছে, ইয়াত এটোৱে বুজোৱা গৈছে যে কি সেই অতিথিজন এটা অংশ মানুহ আৰু এটা অংশ ৰাক্ষসো হ'ব পাৰে, যিধৰণে নেকি মোক এইজনে আমনি কৰি আছে, এইজনে নেকি মোৰ জিনা হাৰাম কৰি দিছে, ঠিক আছে। চ' এনেকুৱা ধৰণে লিখিবা, ইয়াত গোটেইকেইটা পইণ্ট দি থৈ দিয়া আছে, ঠিক আছে। চ' বহুত বহুত ধুনীয়া পইণ্ট দিয়া আছে ইয়াত, ঠিক আছে। এইকেইটা লিখিলে তোমালোকে নম্বৰ পাবাই যে কি একদম লাষ্টৰ পইণ্টটো মন কৰাচোন তোমালোকে। লাষ্টৰ পইণ্টটোত কি লিখা আছে, সৎকাৰ কি উষ্মা সমাপ্ত হৈ জানা আদি। তাৰমানে সৎকাৰৰ মনোভাৱ, অতিথিসকল থকাৰ পিছত এটা টাইমলৈকে ভাল লাগে, ঠিক আছে। এটা টাইমৰ পিছত বৰিং লাগে যে, সেইটো কথাকে কোৱা গৈছে, মানে বুজি পাইছা। মানে অতিথিসকল অহাৰ পিছত দুদিনমান আমি পূৰা হাঁহি থাকোঁ, কিন্তু অতিথিজন যেতিয়া বৰ লাগিব ধৰে তেতিয়াতো আমাৰ মুখৰ পৰা হাঁহিটো গায়ব হৈ যায়। চ' সেইটো কথাকে বুজোৱা গৈছে বেছিকেলি। চ' বাকীকেইটা পইণ্ট লিখিবা ইয়াৰ পৰা চাই, ঠিক আছে। চ' মই ভাবোঁ তোমালোকে ভিডিঅ' ক্লাছটো ভাল পালা, যদি ভাল পালা এটা লাইক কৰিবা। কিতাপখন যদি ডাউনলোড কৰিবলৈ মন কৰা কুৱেশ্যন আনচাৰ বেংকখন, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাত লিংক দিয়া আছে। আৰু মই তোমালোকৰ গোটেই লেচনবিলাকৰ ভিডিঅ' অলৰেডি বনাইছোঁ, সেই ভিডিঅ'বিলাক যদি চোৱা নাই ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাত লিংক দিয়া আছে, ঠিক আছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ।